এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মোদী মন্ত্ৰীসভাত এইবাৰ স্থান হেৰুৱাব পাৰে ডিব্ৰুগড়ৰ সাংসদ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাৰ প্ৰথমখন তালিকাত বাদ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল আজি প্ৰধানমন্ত্ৰী ৰূপে তৃতীয়বাৰলৈ শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে তাৰ প্ৰাক্ষণতে ৰাজনীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে যে মোদী মন্ত্ৰীসভাৰ প্ৰথমখন তালিকাত স্থান হেৰুৱাব পাৰে সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভা স্থান হেৰুৱাব পাৰে সৰ্বানন্দ সোণোৱালে প্ৰথমখন তালিকাৰ পৰা সৰ্বানন্দ সোণোৱাল বাদ পৰিব পাৰে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে এবাৰ স্থান হেৰুৱাব পাৰে মোদী মন্ত্ৰীসভাত ৰাজনীতিৰ সবাতোকৈ ডাঙৰ খবৰ বিগ পলিটিকেল আপডেট এই মুহূৰ্তত এনি টকছৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত মন্ত্ৰিত্ব কৰ্তন হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰীসভাত এইবাৰ স্থান হেৰুৱাব পাৰে সৰ্বানন্দ সোণোৱালে প্ৰথমখন তালিকাত বাদ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল যেহেতু আজি নৰেন্দ্ৰ মোদীৰ লগত কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব সেই তালিকাৰ পৰা সৰ্বানন্দ সোণোৱাল বাদ পৰিব পাৰে চৰকাৰ গঠনৰ পূৰ্বে মন্ত্ৰিত্বক লৈ চলিছে টনা আজোৰা ইতিমধ্যে এনডিএৰ মাজত চলিছে টনা আজোৰা মিত্ৰ দলক সন্তুষ্ট কৰিবলৈ গৈ বিপাঙত নৰেন্দ্ৰ মোদী অমিত শ্বাহ কিংমেকাৰ ৰূপত অৱতীৰ্ণ নীতিশ চন্দ্ৰ বাবুৱে বিচাৰিছে কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ দপ্তৰ আন দলসমূহেও বিচাৰিছে মন্ত্ৰীৰ পদ আন যিসমূহ সহযোগী দল আছিল তেওঁলোকে মন্ত্ৰীৰ পদ বিচাৰিছে যাৰ বাবে পূৰ্বৰ বহু মন্ত্ৰীয়ে হেৰুৱাব পাৰে মন্ত্ৰিত্ব বিজেপিৰ শীৰ্ষ কেইবাগৰাকী মন্ত্ৰীয়ে মন্ত্ৰীৰ পদ হেৰুৱাব পাৰে আৰু যাৰ বাবে প্ৰথমখন তালিকাত বাদ পৰিব পাৰে অসমৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল কিয়নো আজি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7:15 শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু সেই প্ৰথম যিখন তালিকা এই তালিকাখনৰ পৰা কৰ্তন হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ নাম এই খবৰ এই মুহূৰ্তত খুবেই চৰ্চিত হৈ পৰিছে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া তথ্য অনুসৰি নৰেন্দ্ৰ মোদীৰ সৈতে আজি শপত গ্ৰহণ কৰিব নীতিন গাডকাৰীয়ে শপত গ্ৰহণ কৰিব অমিত শ্বাহ ৰাজনাথ সিং আৰু হয়তো নিৰ্মলা সীতাৰমণেও শপত গ্ৰহণ কৰিব পূৰ্ণ সম্ভাৱনা আছে এই খবৰক লৈ চৰ্চিত হৈ পৰিছে আৰু জনতা দল ইউনাইটেড আৰু টিডিপিৰ এগৰাকীকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মিত্ৰ দল হিচাপে আৰু আন মিত্ৰ দলৰ হৈ দুই এগৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ যি তালিকা মন্ত্ৰিত্বৰ যি তালিকা সেই তালিকাৰ পৰা বাদ পৰিব পাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে চাহ মেলৰ বাবে সৰ্বানন্দ সোণোৱালক আমন্ত্ৰণ জনাইছে সেই খবৰ চৰ্চিত হৈ পৰিছে চাহ মেলৰ বাবে আন মন্ত্ৰীসকলৰ সৈতে নাম এবাৰ লিষ্টত নাম সোমাইছে সৰ্বানন্দ সোণোৱাল আমন্ত্ৰণ লাভ কৰিছে সৰ্বানন্দ সোণোৱালে যদিও আমন্ত্ৰণ পাইছে কিন্তু এই প্ৰথমখন তালিকাৰ পৰা সৰ্বানন্দ সোণোৱাল বাদ পৰিব পাৰে হয়তো ইয়াৰ পাছত মন্ত্ৰিত্ব লাভ কৰিব কিন্তু এই প্ৰথমখন তালিকাত স্থান হেৰুৱাব পাৰে সৰ্বানন্দ সোণোৱালে ইয়াক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে দেশৰ ৰাজনীতিত এই মুহূৰ্তত কোনে কি দপ্তৰ পাব তাক লৈ চৰ্চা চলিছে আৰু তাৰ মাজতে খবৰ আহিছে যে মন্ত্ৰিত্বৰ কৰ্তন হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ কি দপ্তৰ পাব বা ইয়াৰ পাছৰ তালিকাত নাম আহিব নাই সেয়াও এই মুহূৰ্তত চৰ্চিত কিন্তু স্পষ্ট হ'ব সন্ধিয়াৰ ভাগলৈ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে নৰেন্দ্ৰ মোদীৰ সৈতে অমিত শ্বাহ ৰাজনাথ সিং নিৰ্মলা সীতাৰমণে শপত গ্ৰহণৰ সম্ভাৱনা আছে নীতিন গাডকাৰীয়েও শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই খবৰক লৈ চৰ্চা চলিছে দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি এনি টকছৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু আমি জনতা দল ইউনাইটেড টিডিপিকে ধৰি আন ৰাজনৈতিক দলসমূহক মন্ত্ৰীৰ পদ বিচৰাৰ বাবে এতিয়া মন্ত্ৰিত্বক লৈ টনা আজোৰা চলিছে এনডিএৰ ভিতৰ চৰা আমি গ্ৰাফিক্স প্লেটৰ সেই খবৰ এই মুহূৰ্তত পুনৰ জনাব বিচাৰিছো এটা বিগ পলিটিকেল আপডেট আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে মন্ত্ৰিত্ব কৰ্তন হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ প্ৰথমখন তালিকাত
মোদী মন্ত্ৰীসভাৰ প্ৰথমখন তালিকাত বাদ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল। প্ৰথমখন তালিকাত সৰ্বানন্দ সোণোৱালে স্থান হেৰুৱাব পাৰে। ইতিমধ্যে ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে কেইবাটাও দপ্তৰ লাভ কৰিছিল আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু চৰকাৰ গঠনৰ পূৰ্বে ইতিমধ্যে মন্ত্ৰিত্বক লৈ NDAৰ ভিতৰচোৱাত টনা আজোৰা চলিছে, যাৰ বাবে মিত্ৰ দলক সন্তুষ্ট কৰিবলৈ গৈ এক প্ৰকাৰ বিপদত পৰিছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। আৰু তাৰ মাজতেই খবৰ আহিছে যে প্ৰথমখন তালিকাৰ পৰা এইবাৰ বাদ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল। খুবেই গুৰুত্বপূৰ্ণ খবৰ, প্ৰথমখন তালিকাৰ পৰা সৰ্বানন্দ সোণোৱাল বাদ পৰিব পাৰে। ইয়াৰ পূৰ্বে বন্দৰ এনেধৰণৰ কেইবাটাও দপ্তৰ লাভ কৰিছিল সৰ্বানন্দ সোণোৱালে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সৰ্বানন্দ সোণোৱালে ইয়াৰ পূৰ্বে কেইবাটাও দপ্তৰ লাভ কৰিছিল। মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে ইয়াৰ পূৰ্বে কাৰ্যনিৰ্বাহ কৰিছিল সৰ্বানন্দ সোণোৱালে। বন্দৰ, জাহাজ, জলপথ মন্ত্ৰালয়, আয়ুষ মন্ত্ৰণালয়ৰ দায়িত্ব লাভ কৰিছিল সৰ্বানন্দ সোণোৱালে। কিন্তু এইবাৰ যি প্ৰথমখন তালিকা, যি আজি শপত ল'ব প্ৰধানমন্ত্ৰীয়ে, যাৰ প্ৰধানমন্ত্ৰী মোদীৰ লগত যিকেইগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, সেই তালিকাৰ পৰা সৰ্বানন্দ সোণোৱাল বাদ পৰিব পাৰে। হয়তো ইয়াৰ পাছত মন্ত্ৰিত্ব পাব সৰ্বানন্দ সোণোৱালে, কিন্তু প্ৰথমখন তালিকাৰ পৰা নাম সৰ্বানন্দ সোণোৱালে বাদ পৰিব পাৰে। যদিও চাহ মেলৰ বাবে সৰ্বানন্দ সোণোৱাল আমন্ত্ৰিত হৈছে, তথাপিও বাদ পৰিব পাৰে এই প্ৰথমখন তালিকাৰ পৰা।